জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালে ছবিখন ছবিগৃহত ৰেকৰ্ডিং কৰি আৰক্ষীৰ এজন যুৱক বুধবাৰৰ নিশা তেজপুৰৰ মিছন চাৰিআলিৰ TMZ ছবিগৃহত যুৱকজনে ৰেকৰ্ডিং কৰি থকা অৱস্থাত দৰ্শক এজনে প্ৰত্যক্ষ কৰে বিষয়টো ছবিগৃহ কৰ্তৃপক্ষক অৱগত কৰাত কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে আৰক্ষীক অৱগত কৰে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিকাশ নেৱাৰ নামৰ যুৱকজনক আটক কৰে আনহাতে আৰক্ষীয়ে জব্দ কৰা মোবাইল ফোনটোৱে বিকাশে 1 ঘণ্টা 7 মিনিট ছবিখন অবৈধভাৱে ৰেকৰ্ডিং কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে প্ৰায় 1 ঘণ্টা কিমান মিনিট মই তেওঁৰ মোবাইলটো চাই আছো নটিচ কৰি আছো যে তেওঁ কেতিয়া মানে সিনেমাখন শেষ হ'ব কেতিয়া মোবাইলটো তেওঁ বন্ধ কৰিব তেওঁ লগে লগে মোবাইলটো বন্ধ কৰিছে মই লগে লগে ধৰিছো 1 ঘণ্টা 7 মিনিট সময় মই থুলমুলকে দেখিলো 1 ঘণ্টা 7 মিনিট সময় তেওঁ ৰেকৰ্ডিং কৰিছে কি ব্যৱস্থা ল'ব এখন আৰম্ভ হোৱাৰ পিছৰ পৰা মোৰ কিনাৰতে বহি আছিলে আমাৰ আছিলে F342 তেওঁৰ চিট নম্বৰ আছিলে F1 যথাসম্ভৱ মই পাহৰিছোঁ চাব লাগিব এবাৰ তাৰপিছত F1ত তেওঁ বহি থাকোঁতে সিদিনাখন মানে আৰম্ভ হোৱাৰ অলপ পিছৰ পৰা তেওঁৰ মানে এক্টিভিটিজটো মই অলপ ভাল দেখা নাই আৰু সেইখন সময়ত তেওঁ ৰখাবলৈও মোৰ অকণমান কুণ্ঠাবোধ কৰিলোঁ কাৰণ পাব্লিক আছিলে ধেৰ মানুহ আছিলে ৰখালে হয়তো তেওঁ ৰেকৰ্ডিং কৰা বুলি মই তেতিয়াই গম পোৱাহেঁতেন মই তেতিয়াই ৰখাই দিলোঁ কিন্তু সেইকণ সময়ত পাব্লিক থকাৰ কাৰণে কথাখিনি ইফাল সিফাল হ'ব গতিকে সেইকণ সময়ত মই একো নকৰাৰ পিছত চিনেমাখন শেষ হোৱাৰ পিছত মই চাই আছোঁ তেওঁৰ ৰেকৰ্ডিংটো বন্ধ কৰিলোঁ বন্ধ কৰাৰ লগে লগে মই তেওঁক সুধিলোঁ আপুনি ৰেকৰ্ডিং কৰি আছে তাৰপিছত তেওঁৰ মোবাইলটো মই ল'লোঁ লৈ পেলাই চালোঁ চাই তেওঁ একচুৱেলি মই গম পোৱা নাছিলোঁ মানে কিয় তেওঁৰ মোবাইলটো ফ্লিপটো বন্ধ কৰি পিছফালৰ পৰা ক্লিপটো লগাই তেওঁ বুকুতে থৈ পেলাই গোটেই চিনেমাখন মানে 1 ঘণ্টা 7 মিনিট কিমান ছেকেণ্ড সময় তেওঁ ৰেকৰ্ডিং কৰিছে তাৰপিছত চিনেমাখন শেষ হোৱাৰ পিছত তেওঁ মোবাইলটো লৈ পেলাই চাই হোৱাৰ পিছত গম পালোঁ যে 1 ঘণ্টা 7 মিনিট সময় তেওঁ ৰেকৰ্ডিং কৰিছে লগে লগে হল কৰ্তৃপক্ষক মই জনালোঁ আৰু হল কৰ্তৃপক্ষক জনাৰ পিছত তেওঁলোকে প্ৰশাসনক জনালে প্ৰশাসনৰ সেই মানুহজনক তেওঁৰ নাম কিবা বিকাশ নেওৰ নামৰ মানুহজনক প্ৰশাসনে কৰায়ত্ব কৰিলে আৰু তেজপুৰৰ জুবিন ফেমিলাবৰ দিশানুসন্ধান আছে লগে লগে মই জনালোঁ সিহঁতক গোটেইখিনি আহিলে এতিয়া বৰ্তমান তেওঁক হেৰি কৰিবলৈ লৈ গৈছে মেডিকেল কৰিবলৈ লৈ গৈছে তেজপুৰ TMZ চিনেমা হল মিছন চাৰিআলিত অৱস্থিত তাত এগৰাকী দৰ্শকে প্ৰায় 1 ঘণ্টা 7 মিনিট সময় জুবিন গাৰ্গৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালেৰ ভিডিঅ' ক্লিপ তেখেতে নিজৰ মোবাইল ফোনত ৰেকৰ্ড কৰি আছিলে আৰু দৰ্শকে দেখি ধৈৰ্যৰে তেখেতে অপেক্ষা কৰিছিলে আৰু তাৰপিছত তেখেতে লগে লগে যেতিয়া দেখিয়ে মোকো ব্যক্তিগতভাৱে ফোন কৰিছে তেখেতে প্ৰশাসনকো জনাইছে গৌতম শৰ্মা বুলি যিগৰাকী ব্যক্তি